সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱাতে গ'লো তিল কাটিবলৈ বুলি। এনেকৈ কাম কৰি থাকিলে কিবা সময়বোৰ সোনকালে পাৰ হোৱাৰ নিচিনা লাগে, নহয়নে বাৰু? এই আঘোণৰ মাহটোত কিমান যে ব্যস্ততা, মা দেউতা সকলো কামত ব্যস্ত। ধান কাটিব লাগে, তিল কাটিব লাগে, মাহ তুলিব লাগে। সেইকাৰণে মই নোখোৱাকৈ গুচি আহিলোঁ পথাৰলৈ বুলি সোনকালতে। আৰু ভণ্টিয়ে মোলৈ লৈ আহিছে চাহ জলপান। গতিকে আজি পথাৰতে ধুনীয়াকৈ খাই বৈ আমি লাগি যাম তিল কটাত। এইটো পোৱালিটো ইমানেই বেছি লাজ কৰিছে ভিডিঅ' তোলা, কেমেৰা দেখাৰ লগে লগে পলায়। দেখিছেনে, আজি বৰা চাউল লৈ আহিছোঁ পথাৰত খাবলৈ। ওচৰতে বৰ্তাহঁতো থকাৰ কাৰণে ভণ্টিয়ে তেওঁলোককো মাতি দিলে একেলগে চাহ একাপ খাবলৈ। পথাৰত এনেদৰে একেলগে কিন্তু বহি খোৱাৰ মজাটো বহুত বেলেগ। আপোনালোক পিছে কোন কোন এই আঘোণ মাহত পথাৰলৈ গৈছে মোক কিন্তু কমেণ্টত জনাব। মই বেছি পলম নকৰি ঘৰলৈ আহিলোঁ। পথাৰৰ পৰা আহি পায়ে গ'লোঁ মাছ মাৰিবলৈ বুলি। আমি মাছ মাৰিবলৈ আহিছোঁ এতিয়া। আৰু আমাৰ পল্টনটো চাই লওক এবাৰ। এইটো পল্টন একদম জাল চাল লৈ চালনি লৈ আজি আমি গৈ আছোঁ মাছ ধৰি। যোৱাটো ভিডিঅ'ত চবেই সুধি আছিলে যে মই ক্লাছ 5ত পঢ়োঁ নেকি বুলি, কাৰণ মই স্কুললৈ যাওঁ বুলি কৈছিলোঁ। আচলতে মই নপঢ়োঁ, মই পঢ়োৱাওঁহে ওচৰৰে স্কুল এখনত। মই বৰ্তমান শিক্ষকতা কৰি আছোঁ, সেইকাৰণে ভুল নুবুজিবা দেই। খোজকাঢ়ি কাঢ়ি একদম আমনি লাগি গৈছে। কেতিয়া পাওঁ লাগিছে পুখুৰীটো, কাৰণ আজি তিল কাটিবলৈ গৈছিলোঁ। বহুত ভাগৰ লাগি আছে, কিন্তু তথাপিতো মাছ খাবলৈ মন গ'ল। সেইকাৰণে নিজৰে পুখুৰী আছে যেতিয়া মাছকেইটা মাৰিবলৈ আহিলোঁ। এইটো পুখুৰী, যিহেতু আমাৰ ঘৰৰ পৰা দূৰ হয় পুখুৰীলৈ, সেইকাৰণে মানে কোনোবাই ৰাতি আহি ইয়াত যদি ধৰেও আমি নাজানো, উপায় নাই আৰু। বেকগ্ৰাউণ্ডত আপোনালোকে বহুত চাগে মাত শুনিবলৈ পাইছে, কাৰণ আমি অকলে অহা নাই, আমাৰ লগত বহুত মানুহ আহিছে। সেইকাৰণে মানে অকণমান শব্দখিনি বেছিকৈ হৈছে। আৰু এয়া দেখিছেনে, ময়ো নামি গ'লোঁ দেউতাৰ লগত। আৰু অৱশ্যে পালোঁ কিন্তু দেই। এইটো আমি ধৰিলোঁ এটা বৰালি মাছ। বৰ বেছি ডাঙৰ নহয়, তথাপিতো বহুত বেছি চখ লাগিছে। ইমান অকণমানি জালখন লৈ গৈছোঁ, যিহেতু ঠাণ্ডা দিন আৰু মোৰ ইমানেই বেছি ঠাণ্ডা লাগিছে, পানীখিনি ইমান ঠাণ্ডা, একদম কঁপি গৈছোঁ। মানে মাছ খাই মই বৰ বেছি ভাল নাপাওঁ, কিন্তু ধৰাৰ চখটোৰ নিচিনা একোৱেই হ'ব নোৱাৰে। আৰু ব'লকচোন চাওঁ আমি কিমান মাছ পালোঁ। যিহেতু আমাৰ লগত বহুত মানুহ আছে আৰু আমি চবকে ভাগ দিব লাগিব। এয়া চাওক, এয়া দেখিছেনে বৰালি মাছ। বেলেগ মাছ একোৱেই নাপালোঁ, অকল বৰালি মাছ। আৰু এতিয়া মোৰ বহুত বেছি ঠাণ্ডা লাগিছে, মই যাওঁ ঘৰলৈ। যোৱাটো ভিডিঅ'ত আপোনালোকে যেনেকৈ মোক মৰম দিছে, এই ভিডিঅ'টোতো মোক মৰম দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু মোক ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।